খোৱাং লুৰিণজ্যোতি গগৈ, বৰহমপুৰ ৰাজেন গোহাঁই, মৰিগাঁও বাণী দাস, পলাশবাৰী পংকজ লোচন গোস্বামী, বজালী দিলীপ বৰুৱা, সৰুপথাৰ জীৱন চুতীয়া, ডিব্ৰুগড় মইনাক পাত্ৰ, বিন্যাকান্তি ৰেজাউল কৰিম চৌধুৰী। আমি দুটা সমষ্টি আজি প্ৰাৰ্থী ঘোষণা কৰা নাই, এটা গুৱাহাটী কেন্দ্ৰীয় আৰু এটা শদিয়া। এতিয়া মই শদিয়া সমষ্টি সম্পৰ্কীয় কথা এটা আপোনালোকৰ আগত অৱগত কৰিব খুজিছোঁ। আমি যোৱাকালি আমাৰ দলৰ ৰাজনৈতিক পৰিক্ৰমা সমিতি আৰু কৰ্ণধাৰ সমিতিৰ আমাৰ বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকত ৰাজনৈতিক পৰিক্ৰমা সমিতি আৰু কৰ্ণধাৰ সমিতিয়ে বহুত যথেষ্ট আলোচনা বিলোচনাৰ অন্তত আমাৰ দলৰ যিহেতু প্ৰথম পৰ্যায়ত 10 গৰাকী চূড়ান্ত হৈছে আৰু আমাৰ দলটোৰ যিহেতু সভাপতি, কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক গোটেইকেইগৰাকীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ চিন্তা চৰ্চা কৰিছে, সেইকাৰণে ৰাজনৈতিক পৰিক্ৰমা সমিতি আৰু কৰ্ণধাৰ সমিতিয়ে পৰামৰ্শ আগবঢ়াইছে যে নিৰ্বাচন পৰিচালনা, প্ৰচাৰ কাৰ্য এইবোৰ সকলো চোৱা চিতা কৰিবৰ কাৰণে লগতে এটা পৰ্যায়ত 13টা দিনত প্ৰচাৰ কাৰ্য, 13টা দিনৰ ভিতৰত সকলো ধৰণৰ কাম কাজ সম্পূৰ্ণ কৰিবৰ কাৰণে সকলোৱে যিহেতু লাগিব আৰু এটা পৰ্যায়ত যিহেতু নিৰ্বাচন হ'ব, গতিকে তিনিওজনৰ ভিতৰত এগৰাকী সভাপতি, কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদকৰ যিকোনো এজনক এই গোটেই বিষয়টো পুনৰ বিবেচনা কৰিবৰ কাৰণে, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নকৰা গোটেই বিষয়টো পুনৰ বিবেচনা কৰিবৰ কাৰণে পৰামৰ্শ আগবঢ়াইছে। আৰু তাৰ ভিত্তিত আজি সেইকাৰণে শদিয়া সমষ্টিৰ নাম ঘোষণা কৰা নাই, শদিয়া সমষ্টিৰ নাম ঘোষণা নাই কৰা, কিন্তু আজিৰ দিনটোত কাইলৈ শদিয়া যিহেতু এইটো গোটেই বিষয়টো শদিয়াবাসী ৰাইজ বা শদিয়া সমষ্টিৰ দলৰ কৰ্মকৰ্তাসকলৰ লগত বিষয়টো যিহেতু জড়িত হৈ আছে, গতিকে অহা কাইলৈ গোটেই বিষয়টো পুনৰ আমি আলোচনা কৰিম শদিয়া সমষ্টিত গৈ, তাৰপিছত পৰৱৰ্তী দিনসমূহত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব। গতিকে এতিয়া মই গোটেইকেইটা 8টা ছিটৰ মই প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছোঁ, 2টা বাকী আছে, পৰৱৰ্তী সময়ত ঘোষণা কৰিম। এতিয়া আমাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াক তেখেতক বক্তব্য ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।